আমাৰ মিনি ট্ৰিপৰ ছেকেণ্ড পাৰ্টলৈ আপোনালোকক স্বাগতম। আচলতে মানুহে এনেকৈ প্লেনিংবোৰ কৰি ক'ৰবাত ওলাবই নালাগে, এনেকৈ ঘপকৈ ওলালেহে ক'ৰবাত যোৱা বাৰু আমি বহুত দিনীয়া প্লেনিং এটা কৰি গোটেইখিনি ওলাইছিলোঁ। সেইবাৰ আমাৰ লগত লগৰ কেইটাও আছিলে আৰু সেইবাৰ যাওঁতে আমাৰ লগত বহুত ডাঙৰ ঘটনা এটা হৈছিলে। ঘটনা মানে এক্সিডেণ্ট এটা হৈছিলে পৰিস্মিতাৰ লগত। তাহাঁতি দুখ পোৱা নাছিলে বাৰু, কিন্তু তাইৰ স্কুটিখন বহুত বেয়াকৈ ডেমেজ হৈছিলে। এইবাৰ ভগৱানৰ আশীৰ্বাদত ভালে কুশলে পালোহি, কাৰণ আমাৰ গোটেইকেইজনী হনুমান বিশ্বাস। বাৰু আমাৰ প্লেন ট্ৰিপ কৰা গৰাকীক সন্মান এটা জনালো। আহিবৰ সময়ত ভাবিছো সকলোবোৰ ভালে কুশলে হৈ গ'ল, কিন্তু নাই, আমাৰ লগত একো নোহোৱাকৈ জানো থাকিব। মোৰ স্কুটিখন কোনোবাই পামচাৰ কৰি থৈ গ'ল ৰাইজ। और ऐसे वीरान जंगलों में हम फंसते हुए लेडीज। তাৰ পাছত আৰু কি, অকলে অহা লগৰ কেইজনীক ঘৰলৈ পঠিয়াই দিলো। মমতা আৰু পৰিস্মিতা গ'ল মেকানিক আনিবলৈ, আৰু সীমান্তকৰ আমি তিনিজনীয়ে ঠেলি তথাপি লোকৰ বাৰীলৈ চকু দিবলৈ এৰি দিয়া নাই। কিন্তু মেকানিক দুজন আহি চকা খুলি লৈ গৈ বনাই মেলি আনে, মানে গধূলিয়ে হ'ল। সিমান পৰে আমি তাতে ৰখি থাকিলো। তাৰ পাছত মতলবপুৰত দোকানখনত পইচাটো দিব লওঁতে পৰিস্মিতাৰ চাবিটো আকৌ সোমাই গ'ল ড্ৰেইনত। মানে কাৰ মুখ চাই আহিছিলো আজি আমি, কিন্তু ভাগ্য ভাল তাৰে দাদাকেইজনে চাবিটো উলিয়াই দিলে। তাৰ পাছত মামতাক বাই কৈ মেলি আমি উভতিলো।